হাই গাইজ, আপোনালোকে টেৰৰিষ্ট দেখিছে? টেৰৰিষ্ট নাই, বন্দুক চন্দুক লৈ যে বৰ্ডাৰত যে ক'ৰবাত যে হামলা কৰে, সেইবিলাকৰ কথা কোৱা নাই। আপুনি অসমত টেৰৰিষ্ট দেখিছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া ৰিচেণ্ট মন্তব্যটো শুনিছে? কোনোবা ৰিক্সাৱালাই যদি 5 টকা ভাড়া বিচাৰে তেনেহ'লে তেওঁক 4 টকা ভাড়া দি পিনে হাৰাশাস্তি কৰক। তেওঁলৈ মোৰ এটা প্ৰশ্ন, এই ৰিক্সাত যোৱা ব্যক্তিসকল কোন? আমাৰ নিচিনা সাধাৰণ মানুহ। সেই 4 টকা 5 টকাৰ কাৰণে যদি কোনোবাই মাৰাপিট লাগি যদি কোনোবা এটা মৰি যায়, অসমীয়া এটাই যদি মৰি গ'ল, তেতিয়াহ'লে তাৰ দায়িত্ব কোনে ল'ব? আপুনি ল'বনে? এনেকুৱা যদি ঘটনা দিনে দিনে যদি বাঢ়ি গৈ থাকে, তেতিয়া আল্টিমেটলি আপুনি এটা টেৰৰিষ্টে হ'ল। এই কথাটো এতিয়ালৈকে অসমৰ কোনো এটা ইউটিউবাৰৰ পকৰত দম হোৱা নাই যে এইটো কথা আউটৰেজ কৰি পিনে হিমন্ত বিশ্ব শৰ্মাক ক্ৰিটিচাইজ কৰোঁ। কাৰো পকৰত ইমান দমেই হোৱা নাই। চবেই কেলা পকৰ চেলিকি আছে। কেলা তহঁতৰ নিচিনা ইনফ্লুৱেঞ্চাৰবিলাকক। সেইকাৰণে কওঁ হিমন্ত বিশ্ব শৰ্মা এটা টেৰৰিষ্ট হয়। এই CM কম টেৰৰিষ্ট বেছি।